নমস্কাৰ, মই নৱজিত এটা বিশেষ খবৰ লৈ আহিছো এলপিপি মেৰিট লিষ্টক লৈ। যেটো বহুতে মোক সুধি আছে যে এলপিপি মেৰিট লিষ্টটো কেতিয়া প্ৰকাশ হ'ব। আৰু শিক্ষামন্ত্ৰী মহোদয় সুধিলে কয় যে খুব সোনকালে ওলাব। কোনোবা এটা চেনেলত সেই বুলি কয়, আকৌ কোনোবা এটা চেনেলত কয় 2 এদিনতে ওলাব। এতিয়া আচলতে কেতিয়া মেৰিট লিষ্ট ওলাব এই সম্পৰ্কত কোনো তথ্য নাই এতিয়ালৈকে। বৰ্তমানলৈকে তেনেকুৱা ধৰণৰ তথ্য অহা নাই। আৰু শিক্ষা বিভাগক যদি কোনোবাই সুধিছে মেৰিট লিষ্টৰ কাম চলি আছে বুলি জনাইছে, বা আগষ্ট মাহতে ওলাব বুলি কয়, কিছুমানে কয় ছেপ্টেম্বৰ মাহত ওলাব বুলি কয়। এতিয়া কথাটো মানে কাৰো কোনো তথ্য নাই, তথ্যভিত্তিক ডাটা কোনো দিব নোৱাৰে। এই কাৰণে দিব নোৱাৰে কাৰণ কামখিনি চলি আছে। আৰু এতিয়া লৰালৈকে মেৰিট লিষ্ট উলিয়াইও কোনো লাভ নহব, কাৰণ এপইণ্টমেণ্ট হ'ব 2025 চনৰ মাৰ্চ এপ্ৰিল মাহত হ'বগে পাৰে। এতিয়াতো এপইণ্টমেণ্ট নহয়। এতিয়া মেৰিট লিষ্টটো লৰালৈকে কামখিনি কৰি পাব্লিছ কৰি দিব পাৰে, কিন্তু কৰি তেওঁলোকৰ কি লাভ হ'ব? লাভ আপোনালোকৰ আছে যে মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হলে আপোনালোকে বেলেগ চাকৰিৰ কাৰণে ট্ৰাই নকৰে, এইটো আপোনালোকৰ লাভ। এতিয়া শিক্ষা বিভাগক কোনো ধৰণৰ লাভ লোকচান তেওঁলোকে নিবিচাৰে, কাৰণ তেওঁলোকে এটা চাকৰি কৰি আছে। তেওঁলোকক মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীয়ে যি নিৰ্দেশ দিয়ে সেইমতে তেওঁলোকে কাম কৰি থাকে। গতিকে তেওঁলোকে এইখিনি কাম হয়তো লাহে লাহে কৰি থাকিব পাৰে। গতিকে কামখিনি কৰি আছে তেওঁলোকে, আৰু মেৰিট লিষ্ট বেলেগ কামো হয়তো কৰিব পাৰে, বস্তুটো পেণ্ডিঙো হৈ থাকিব পাৰে। এই কথাবিলাক এতিয়া কিমান দিনৰ আগৰ কথা চাওক। 2024 চনৰ আপোনালোকে জানুৱাৰী মাহতে যিটো এপ্লাই কৰিলে, আৰু জানুৱাৰী মাহৰ পৰা এতিয়া কি পালে? এতিয়া যিটো আগষ্ট মাহ চলি আছে, কিমান দিন হৈ গ'ল? ইমান দিন লাগে জানো মেৰিট লিষ্টৰ কামখিনি কৰোঁতে? 2 মাহ বা এমাহে লাগিব লাগিছিলে। কিমান দিন হৈ গ'ল? আচলতে কামখিনি কৰিও একো লাভ নাই, বেনিফিট বিশেষকে নাই। এই কামখিনি লাহে লাহে কৰিলেও হৈ যায়। কিন্তু আপোনালোকে এই কাৰণে বিচাৰিছে মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হলে আপোনালোকে ইডেৰিৰ কাৰণে পঢ়িব নালাগে, আপোনালোকে বা বেলেগ বেলেগ যিসমূহ কম্পিটিটিভ এক্সাম আহিছে তাৰ কাৰণে আপোনালোকে পঢ়িব নালাগে, বা বেলেগ চাকৰিৰ কাৰণে আপোনালোকে ট্ৰাই কৰি থকাৰ কোনো প্ৰয়োজনীয়তা নাই। সেইকাৰণে আপোনালোকে বিচাৰি আছে। আৰু একাংশ বিচাৰি আছে যে যদিহে মেৰিট লিষ্টটো নোলায় তেতিয়াহ'লে পুনৰ ৰিঅপেন কৰিব নেকি পৰ্টেলটো। বহুতেতো ৰিঅপেন কৰিবৰ কাৰণে দাবী জনাই আছে যে পৰ্টেলটো ৰিঅপেন কৰিব লাগে, কাৰণ আমি এতিয়া চিটত উত্তীৰ্ণ হৈছো, গতিকে আমাৰ মাৰ্কছ ইনক্ৰিজ হ'ল। পুনৰ আমি যদি এপ্লাই কৰো তেতিয়াহ'লে আমাৰ চাকৰিটো পোৱাটো প্ৰায় নিশ্চিত, কাৰণ আগতে যিটো মাৰ্কছ আছিলে তাতকে এতিয়া ইনক্ৰিজ হ'ল। সেইকাৰণে ৰিঅপেন কৰিলে ভাল হয়। তেওঁলোকে এপ্লাই কৰিছিল যদিও ৰিঅপেন কৰিলে তেওঁলোকে ভাল পায়, কাৰণ তেওঁলোকৰ মাৰ্কছ ইনক্ৰিজ হ'ল। আগৰ মাৰ্কটো আগৰ যিখন চাৰ্টিফিকেট সেইখন কেনচেল কৰি পুনৰ এখন চাৰ্টিফিকেট তেওঁলোকে দিব বিচাৰে। মানে যিখন চিট এতিয়া জুলাই মাহত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকে সেই চাৰ্টিফিকেটখন দিব বিচাৰে। সেইখিনিয়ে কথা। এতিয়া তেওঁলোকৰ বিভিন্নজনৰ বিভিন্ন মানে মতামত, সেই মতামতৰ মতে গলে মানে শিক্ষা বিভাগে কাম কৰিয়ে থাকিব লাগিব, বা ৰিঅপেন কৰিব লাগিব, আকৌ সেইখিনি মেৰিট লিষ্ট আকৌ প্ৰস্তুত কৰিব লাগিব, এই কামবিলাক কৰি থাকিব লাগিব। গতিকে এইবিলাক কাম তেওঁলোকে কৰে নহয় তেওঁলোকৰ কথা, কাৰণ এইখিনি লৈ মোক কোনো ধৰণৰ দাবী নজনাও যে ৰিঅপেন কৰিব লাগে বুলি। ৰিঅপেন কৰিবলৈ দাবী জনালে একাংশ আকৌ যিসকলে ধৰক এপ্লাই কৰিলে তেওঁলোকেতো বেয়া পায়, সেইসকলে ক'ব যে আপুনি কিয় ক'ব লাগে কথাটো। আকৌ যিসকলে এতিয়া ধৰক ৰিঅপেনৰ কাৰণে বিচাৰিছে তেওঁলোকে কিয় আপুনি মাত মতা নাই, মানে দুই ফালৰ পৰা হেৰি কৰি থাকে। মানে এইবিলাক থাকিবই এনেকুৱা, মানে চবকেতো কোনো হেপি কৰিব নোৱাৰে। শিক্ষা বিভাগো কৰিব পৰা নাই, কোনো কৰিব পৰা নাই, মইতো কৰিব ক'ত পাৰিম। গতিকে এইবিলাক কাম প্ৰত্যেকে নিৰ্দিষ্ট সময়ত যদি কৰিব নোৱাৰে তেতিয়াহ'লে এনেকুৱা হ'বই। এতিয়া আপোনালোকে ধৰক এতিয়া মাৰ্কছটো ইনক্ৰিজ আগতে কৰিব লাগিছিলে, নকৰিলে কাৰণে আপোনালোকে এতিয়া আকৌ এতিয়া মাৰ্কছ ইনক্ৰিজ হ'ল, এতিয়া আকৌ ৰিঅপেন কৰিব লাগে। কোনোবাই আকৌ ধৰক টেট পাছ হোৱা নাছিল, তেওঁ উত্তীৰ্ণ হ'ল, এতিয়া ৰিঅপেন কৰিলে তেওঁলোকে ভাল পায়। গতিকে এইবিলাক থাকিবই। গতিকে শিক্ষা বিভাগে কি ধৰণে বিবেচনা কৰে এইটো সময়ত লক্ষণীয় হ'ব। আৰু মেৰিট লিষ্ট কেতিয়া প্ৰকাশ কৰে সেই সম্পৰ্কে নিশ্চয় আপোনালোক জনাব, কাৰণ তাৰ কাৰণে নটিচ চিডিঅনে প্ৰকাশ কৰিব। আৰু যিসকলে মোক এতিয়াও সুধি থাকে মেৰিট লিষ্টৰ সম্পৰ্কত বা মেৰিট লিষ্টক লৈ আপুনি দাবী জনাওক, মই দাবী জনাবলগীয়া মোৰ একো নাই। কাৰণ কেলে এতিয়া যিহেতু আপোনালোকে জানেই যে এতিয়া কোনো চাকৰি দিয়া কোনো সম্ভাৱনা নাই। একেলগে যিটো দিব গোটেইখিনি এডিআৰিৰ লগত মানে আছাম টেট মিলাই একেলগে যিমানবিলাক আছাম পুলিচ হওক, যি যি বিভাগ আছে প্ৰত্যেকটো বিভাগৰ যিহেতু নিযুক্তি একেলগে দিম বুলি ইতিমধ্যে সাজু হৈছে চৰকাৰখন। 2025 চনৰ মাৰ্চ এপ্ৰিল মাহত হয়তো নিযুক্তি দিবগে। সেইকাৰণে একেলগে মেৰিট লিষ্টটো হয়তো প্ৰকাশ কৰিব। মানে ধৰক এডিআৰি মেৰিট লিষ্ট প্ৰকাশ কৰিলে
আছাম টেটৰ মেৰিট লিষ্ট প্ৰকাশ কৰিলে বা টেট কাম ৰিক্ৰুইটমেণ্ট এক্সাম যদি অনুষ্ঠিত হয় তাৰো মেৰিট লিষ্ট যদি প্ৰকাশ কৰিব পাৰে কাৰণ টেট কাম ৰিক্ৰুইটমেণ্ট এক্সাম যিটো অনুষ্ঠিত হ'বলৈ গৈ আছে এইবাৰ গতিকে তাৰ কাৰণেও যিটো নটিচ জাৰি কৰিব কেতিয়া পৰীক্ষা অনুষ্ঠিত কৰিব সেই সম্পৰ্কে জনাব গতিকে এই গোটেই কথাবিলাক আপোনালোকে হয়তো আগষ্ট মাহৰ বা 5 ছেপ্টেম্বৰ তাৰিখে হয়তো আপোনালোকক হয়তো ভাল খবৰ দিব পাৰে হয়তো 5 ছেপ্টেম্বৰে হয়তো মেৰিট লিষ্ট প্ৰকাশ কৰিব পাৰে এনেকুৱা ধৰণৰ কথাবিলাক আপোনালোকে আশা কৰিব পাৰে 15 আগষ্ট তাৰিখতে হয়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰে যে কোনকেইটা বিভাগত কিমান পোষ্ট আছে কেতিয়া এপইণ্টমেণ্ট দিয়া হ'ব এই গোটেই কথাবিলাক 15 আগষ্টতে হয়তো জনাব পাৰে নতুবা 5 ছেপ্টেম্বৰৰ ভিতৰত এই কথাবিলাক আপোনালোকে গম পাব গতিকে মোৰ ফালৰ মই এইখিনি জনাইছো যদি কিবা জানিবলগীয়া আছে নিশ্চয় কমেণ্ট ছেকশ্যন লিখিব আজি ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ জয় অসম